হরি নিদিলে হর শিক্ষা ইয়াতকৈ আছে জানো দুৰ্ভাগ্যৰ বিষয় অভিমানী আচাৰ্য দুৰ্নয় কলে দাম্ভিক বাণীৰে যুদ্ধ বিদ্যাত সুতৰ জাতি নাই অধিকাৰ যদি আমি এক ঈশ্বৰৰ সন্তান হওঁ তেনেহলে ইমান বৈষম্য কিয় কতা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্যৰ শুদ্ধৰ দেহত নেদেখো কিয় প্ৰাকৃতিক চিন সত্য জাতিৰ অভিমান বিশাল প্ৰাচীন চলাইছে সংখ্যাত মাথোন নৰ সমাজ নহতা যিকোনো প্ৰকাৰে হৰ শিক্ষা লাভ কৰি দেখুৱাম জগতক দেখুৱাম আচাৰ্য দুৰ্ন শিক্ষা লাভৰ সকলো জাতি আছে অধিকাৰ তুমি কোন মোৰ নাম একলব্য ব্যাধৰ নন্দন বাস কৰো অৰণ্যত জাতত অনাৰ্থ একলব্য পিছে কোন দিগে আগমন তোমাৰ বুকুত অদম্য আকাংক্ষা লৈ আহিছো হস্তিনাপুৰে আচাৰ্য দুৰ্নৰ ওচৰত যুদ্ধ বিদ্যা শিক্ষাৰ নিমিত্তে আপুনি কোন ময়ো তোমাৰ দৰে ভোকাটো ৰণৰ শিক্ষাৰ ভোকাটো নাম মোৰ কৰ্ণ উত্তৰ জাতি অস্পৃশ্য সন্তান মই সমাজৰ দ্বাৰা অৱহেলিত উপেক্ষিত মই আশা কৰো যাতে তোমাৰ উদ্দেশ্য সিদ্ধি হয় কিন্তু কি আশা কৰিব নোৱাৰো মই গৈছিলো আচাৰ্য দুৰ্নৰ পাছত একে অভিপ্ৰায় লৈ শুনা বন্ধু
সুতপুত্র কর্ণক নিজ বুলি হীন বুলি অপমানিত কৰি নিদিলে হৰশিক্ষা দাম্ভিক নিৰাশ মনেৰে আহিল উন্নতি কিন্তু প্ৰতিজ্ঞা কৰিছো যিকোনো প্ৰকাৰে হৰশিক্ষা লাভ কৰি দেখুৱাম জগতক দেখুৱাম আচাৰ্যক মোৰ বীৰত্বৰ মহিমা জাতিৰ অভিমান আকাশ লংকা সংকাৰ লংকাৰ টুকুৰা কৰিম কৰিম এতিয়া যোৱা তুমি গন্তব্যৰ পথত ভাগ্য হলে দেখা দেখি সম্পূৰ্ণ পুনৰ পাতিম মনৰ কথা ইজনে বন্ধু মাগিছো বিদায় মই উচাই লওঁ মোৰ ভাগ্যৰ লিখা যোৱা বন্ধু ময়ো যাওঁ এতিয়া নিজ কৰ্তব্য হওঁ অগ্ৰসৰ গুৰুদেৱ তোমালোকে নিজ নিজ আসন গ্ৰহণ কৰা কুমাৰসকল গুৰুদেৱ আজি তোমালোকক যুদ্ধৰ কেইটামান নীতি কথা কম সকলোৱে মানিবা তাক আখৰে আখৰে ভাল গুৰুদেৱ যুদ্ধত কোনোজনে অন্যায় নকৰিবা অস্ত্ৰহীনজনক অস্ত্ৰৰে প্ৰহাৰ নকৰিবা আৱশ্যক হলে নিজৰ অস্ত্ৰ দি হলেও যুদ্ধ কৰিবা মূৰ্ছিতজনক প্ৰহাৰ নকৰিবা ৰণপৃষ্ঠ ভংগ দিয়াজনক খেদি নাযাবা আতুৰক ৰক্ষা কৰিবা গুপ্তভাৱে কাকো হত্যা নকৰিবা নীতিমতে সন্মুখ সংগ্ৰাম কৰাটোৱেই হৈছে বীৰৰ ধৰ্ম সাধনাৰ দ্বাৰা মন্ত্ৰপুত হৈ অস্ত্ৰ ধাৰণ কৰি গুৰুক স্মৰণ কৰি অস্ত্ৰ সন্ধান কৰিবা এইকেইটাই হৈছে যুদ্ধৰ মূল নীতি আৰু কিছু নীতি আছে সময়ত কৰিম প্ৰদান গুৰুৰ শিক্ষা পালিম যতনেৰে অধমৰ সেৱা গ্ৰহণ কৰক কোন তই বালক অকস্মাতে আহি তই গুৰু বুলি কৰ সম্বোধন তোৰ অভিলাষ কি গুৰুদেৱ মোৰ নাম একলব্য নিশাত নন্দন গুৰুদেৱ আহিছো তজুপাশে হৰ শিক্ষাৰ অভিপ্ৰায় লৈ একলব্য নিখাত নন্দন তোক কেনেকৈ হৰ শিক্ষা দিওঁ মই হস্তিনা কুমাৰসকলক শিক্ষা দিবলৈ লৈছো এওঁলোকৰ লগত তোক কদাপিও শিক্ষা কৰিব নোৱাৰো প্ৰদান গুৰুদেৱ সুদূৰ অৰণ্যৰ পৰা বহু আশা কৰি আহিছো আপোনাৰ ওচৰত ৰণশিক্ষা ল'ম নকৰিবনে আশা মোৰ পূৰণ মোৰ অভিলাষ ব্যৰ্থ কৰি পঠাবনে খেদি দূৰলৈ চৰণত ধৰি কাতৰ কৰিছো মোক বিমুখ নকৰিব গুৰুদেৱ শুন একলব্য নিখাত নন্দন সমাজত অস্পৃশ্য তই তোক চুলেও গা ধুব লাগে নিজ জাতৰ সন্তান হৈ উচ্চ জাতৰ লগত কদাপি কৰিব নোৱাৰ শিক্ষা হৰণ চন্দল গুচি যা তুৰন্ত ইয়াৰ পৰা আঁতৰি যা একলব্য নহলে পৰিণাম অতি ভয়ংকৰ হ'ব আহা কুমাৰসকল আমি অন্য স্থানে যাওঁ বলক গুৰুদেৱ
ইছলাম কেবল ব্রাহ্মণ সন্তানকে কৰে অস্ত্ৰ শিক্ষাৰ প্ৰদান উত্তম অতি উত্তম চালনাৰে ফুলামণি পিন্ধি আহিছো যজ্ঞ পবিত্ৰ কম মই ব্ৰাহ্মণ সন্তান দিয়ক প্ৰভু অস্ত্ৰ শিক্ষাৰ দান এই হ'ব উত্তম উপায় অস্ত্ৰ শিক্ষাৰ লাভ তুমি কিয় প্ৰৱেশিলা মোৰ এই আশ্ৰমত অধৰ্ম সেৱা গ্ৰহণ কৰক গুৰুদেৱ কোন তুমি কিয় প্ৰৱেশিলা মোৰ এই আশ্ৰমত গুৰুদেৱ গুৰুদেৱ শিক্ষাৰ্থী বালক মই তজু চৰণত পূৰ্ণ কৰক মোৰ মনোবাঞ্ছা মোৰ শিক্ষাৰ্থী বালক তই ব্ৰাহ্মণ কুমাৰ উঠ বাছা ললো তোক শিষ্য কৰি পাবি তই উচিত শিক্ষা ৰামৰ কাষ বাছা গুৰুদেৱ ভোজনৰ হৈছে সময় প্ৰথমে ভোজনৰ কাৰ্য কৰি সমাপন পিছত শিক্ষাৰ কাৰ্য কৰি মানৱ যাওঁ এবে কুটিৰ অভিমুখ বলক গুৰুদেৱ